নমস্কাৰ সকলোকে আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে নিৰাপদ স্থানত আছে মনটো আজি ইমানে বেয়া লাগিছে আৰু হে কাৰণে ভাবিলো ভিডিও এটি বনাওছুন আপোনালোকৰ সৈতে অকণমান কথা শেয়াৰ কৰো আজি 3 দিন ধৰি নেৰানেপেৰা বৰষুণ আপোনালোকে তো দেখিছে অসমৰ বিভিন্ন প্ৰান্তত বানপানীৰ সমস্যাই দেখা দিছে সৰ্বসাধাৰণৰ কেনেকুৱা অৱস্থা হৈছে আপোনালোকে দেখিছে নিউজটো খুলিবই নোৱাৰো ইমান বেয়া বেয়া খবৰবোৰ আহি আছে গুৱাহাটী ডুবি সাগৰ হল এওঁটো আজি অফিচৰ পৰা আহিবই নোৱাৰিলে পানীৰ কাৰণে তেওঁ আজি অফিচতে থাকি দিয়ে কিমান স্কুল ডুবিছে কিমান দলং উটুৱাই লৈ গ'ল এই খবৰবোৰ দেখি সেই মানুহখিনিলে মানে মনত পৰি মনটো এনে কিবা বেয়া লাগি যায় দেখোন আমিতো বহুত ভালকৈ আছো সেই মানুহখিনি কেনেকৈ আছে বাৰু আৰু এই সময়খিনিত মোৰ আটাইতকৈ বেছি দুখ লগা কথাটো কি জানেনে এই সময়খিনিত কৃষকবিলাকে নতুনকৈ কঠীয়া আহিছে নতুনকৈ কঠীয়া গাজলি ওলাই অকণ আৰু ঠিক এইখিনি সময়তে এই বানপানী আহে আৰু বানপানী গোটেই কঠীয়াবোৰ একদম মুছৰি লৈ যায় ইমান বেয়া লাগে তেওঁলোকৰ কষ্টবিলাক যে অথলে যায় মই গাঁৱৰ ছোৱালী সৰুৰ পৰাই মই দেখি আহিছো মানে বছৰে বছৰে এনেদৰে মানে কৃষকসকল জুৰুলা জুপুৰা হোৱাটো মই দেখি আহিছো ময়ো কৃষকৰ ফেমিলিৰ পৰাই বিলং কৰিছো বহুত দুখ লাগে মোৰ এনেকুৱা অৱস্থাত তেওঁলোকক দেখিলে আৰু বৰ বেয়া সময় সকলোৱে নিজৰ আত্মীয়সকলৰ ভাল বেয়া খবৰ এটা লওঁ আৰু যিমান পাৰি সৰ্বসাধাৰণৰ মাজত অকণমান সাহস হৈ থিয় দিবলৈ চেষ্টা কৰক সকলো ভালে থাকক নিৰাপদ স্থানত থাকক এই কামনা